Hello students, আজি আমি start কৰিব গৈ আছো ক্লাছ 9 exercise 13.7 13.7 exercise আমি পঢ়িম ভলিউম অফ এ কোন কোনৰ স্ট্ৰাকচাৰটো এইটো এটা কোন ইয়াৰ এইটো হৈছে হাইট আৰু এইটো হৈছে ৰেডিয়াছ অফ দা বেছ সো ফৰ্মুলাটো হৈছে ভলিউমটো কি হয় 1/3 পাই r স্কয়াৰ h ঠিক আছে ইয়াত ৰেডিয়াছ দিছে আৰু হাইট দিছে মই এক নম্বৰ কোৱেশ্চনটোত ৰেডিয়াছ r টো দিছে 6 হাইটটো দিছে 7 এতিয়া ভলিউমটো উলিয়াব লাগে ভলিউমটো কি হ'ব 1/3 পাই r স্কয়াৰ h ঠিক আছে 1/3 22/7 r square 6 into 6 height to 7 7 cancel গ'ল এতিয়া কিমান হ'ব 3 ৰে 2 44 into 6 264 centimeter cube একদম সহজ নেক্সটটোত r2 দিয়া আছে 3.5 h2 12 এটো বাৰু তোমালোকে নিজে কৰি চাবা একদম সহজ ফৰ্মুলাটোত বহাই দিলে হ'ল ঠিক আছে নেক্সট চাও আহা কোৱেশ্চন নম্বৰ 2 নেক্সট কোৱেশ্চন নম্বৰ 2 টো কি দিছে ফাইন্ড দা ক্যাপাসিটি ইন লিটাৰ্স অফ এ কনিকেল ভেসেল উইথ ৰেডিয়াছ 7 cm স্ল্যান্ট হাইট h স্ল্যান্ট হাইট দিয়া আছে মানে l দিয়া আছে r দিয়া আছে 7 স্ল্যান্ট হাইট l দিয়া আছে 25 ফৰ্মুলাটোত আমাক হাইটটো লাগে উলিয়াবলে হাইটটো কিমান হ'ব ৰিলেশনটো কি আছিল l স্কয়াৰ ইকুৱেল a স্কয়াৰ r স্কয়াৰ সো h স্কয়াৰ ইকুৱেল কি হ'ব h ইকুৱেল √l স্কয়াৰ মাইনাস r স্কয়াৰ ঠিক আছে √l স্কয়াৰ মাইনাস r স্কয়াৰ l স্কয়াৰ 25 স্কয়াৰ r ৰ ভ্যালু 7 স্কয়াৰ 625 minus 49 এটো কিমান হ'ব 576 √576 মানে 24 সেন্টিমিটার এতিয়া ক্যাপাসিটি মানে ভলিউম therefore capacity 1/3 pi r square h so 1/3 pi মানে 22/7 r square মানে 7 into 7 h ৰ ভ্যালু 24 3 ৰে ক্যান্সেল গ'ল 8 7 ৰে 7 এতিয়া 22 into 7 কিমান হ'ব 54 into 8 1232 এটো সেন্টিমিটার কিউব লাগে লিটাৰত সো লিটাৰত নিবলে হলে সেন্টিমিটার কিউবটো লিটাৰত নিবলে হলে আমি কিভাবে ডিভাইড কৰিম 1000 এদি ডিভাইড কৰিম 1232 1000 1.232 লিটাৰ ঠিক আছে একদম সহজ এটাই ফৰ্মুলা 1/3 পাই r স্কয়াৰ h এটা h টো উলিয়াই লব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 3 কি দিছে the height of a cone is 15 cm if its volume 1570 cm cube find the radius of the base এবাৰ কি দিয়া আছে ভলিউম আৰু হাইট দিয়া আছে হাইটটো তোমাৰ দিয়া আছে 15 cm ভলিউম দিয়া আছে 1570 cm cube ভলিউম কিমান 1/3 pi r square h 1570 so radius হলে r টো ইয়াতে ৰাখি থৈ দিলো 1/3 pi r square h
1570 into 3 পাইটো এফালে আহিব আৰু হাইটটো কিমান আছিল 15 এটো ডিভাইড হ'ব 3 টো ওপৰত যাব পাই ভ্যালু 22/7 তো 7 টো ওপৰত যাব 1570 কিন্তু পাইৰ ভ্যালু আমাক কি ল'ব দিছে 3.14 সো আমি এটা লম 3.14 এটো 15 এটো কিমান হৈ যাব 5 ঠিক আছে 5 এর এটো কাটিলে 15 সো 3.14 314 কিহেদি মাল্টিপ্লাই হ'ব মাল্টিপ্লাই কিহেদি কৰিলে এটো মিলিব 100 দি এটো 100 সো r স্কয়ার ইজ ইকুয়াল 10 হলে সো r ইজ ইকুয়াল কি হ'ব √100 মানে 10 সেন্টিমিটার ঠিক আছে সহজ কোয়েশ্চন পাতি লোৱা নেক্সট কোয়েশ্চন নাম্বার 4 কি দিছে if the volume of a right circular cone of height 9 cm is 48.5 cm cube find the diameter of the base একে হাইট টু দিয়া আছে ভলিউম টু দিয়া আছে বা ডায়ামিটার রেডিয়াস টু লিয়া তাক ডাবল করে দিলে হল হাইট টু 9 ভলিউম দিছে 48 পাই সো ভলিউম মানে কিমান 1/3 pi r square is 48 pi cancel goal 1/3 r square h to kiman 9 48 3 to cancel goal 3 so r square is equal 48 divided by 3 is equal 16 so r to kiman hobo √16 is equal 4 therefore diameter is equal twice r 8 centimeter বুঝি পাইছা নহয় ডাবল কৰি দিলে হল নেক্সট কোয়েশ্চন নাম্বার 5 কি দিছে a conical pit of top diameter 3.5 meter is 12 meter deep find its capacity what is its capacity in kiloliter diameter dia ase d 3.5 meter so radius ki hobo 3.5 by 2 meter deep mane height h hobo so h to 12 meter so uliam ki capacity mane volume so capacity 1/3 pi r square h 1/3 22/7 r square 3.5/2 h to 12 7 5 ja মানে 0.5 hobo 2 re 6 2 re 3 re 3 এটা কি থাকিল এটোটা মাল্টিপ্লাই কৰিলে 25 into 5 110 11 এটো 3.5 38.5 meter cube 1.5 meter cube মানে 38.5 kiloliter ঠিক আছে পাতি লোৱা এটো মনত ৰাখিব 1 meter cube মানে 1 kiloliter বা 1000 liter next question number 6 কি দিছে the volume of a right circular cone is 9856 centimeter cube if the diameter of the base is 28 centimeter find height of the cone length height of the cone and curved surface area of the cone ইয়াত diameter to দিয়া আছে
ডায়মিটাৰ 28 চেণ্টিমিটাৰ। চ' ৰেডিয়াছটো কিমান হ'ব? 14 চেণ্টিমিটাৰ, হাফ হ'ল। চ' হাইট অফ দ্য কোন ভলিউমটো দিয়া আছে 9856, মানে কি 1/3 পাই r স্কুৱেৰ h ইজুকেল 9856, হাইটটো লাগে h, চ' 9856 এইটো ডিভাইড হ'ব r স্কুৱেৰ আৰু পাইটো ডিভাইড হ'ব 9856, 22/7 to 7, r square 14 into 14, 22, 7 to 2, so 2 रे 9856 এইটো যাব 14 ইটো ডাইৰেক্ট যায় 704, 2 रे কেনসেল যাব 2, 22 रे 352 কিমান যায় 352, by 3 pi r surface area centimeter square, sorry এইটো centimeter square হ'ব pi rl 22/7 curve surface area, curve এইটো curve surface area, curve surface area centimeter square, ঠিক আছে। Next question number 7 কি দিছে it right triangle ABC which side 5 cm 12 cm 13 cm is revolved about the side 12 cm, find the volume of the solid so obtain। এটা right angle triangle 12 cm 5 cm 13 cm এটুক যদি about the side 12 cm আমি revolve কৰো এনেকৈ ঘূৰাই দিওঁ এনেকুৱা এটা কোণৰ ষ্ট্ৰাকচাৰ ল'ব। ইয়াৰ 13 সেন্টিমিটাৰটো স্ল্যান্ট হাইট হৈ যাব, 12 টো হাইট হৈ যাব আৰু 5 টো ৰেডিয়াস হৈ যাব, ঠিক আছে। হাইটটো 12 আৰু টো 5 সেন্টিমিটাৰ। এটা যেতিয়া ঘূৰাই দিম এটা কোণ হ'ব, কোণৰ ভলিউমটো কি 1/3 পাই r স্কয়াৰ h, ইয়াৰ r টো 5 হ'ব আৰু হাইটটো 12 হ'ব, 1/3 পাই r স্কয়াৰ 5 * 5 h, 3 ৰে কেনসেল হ'ল 4, 5 * 5 25 * 4 100, 100 * 20 2200, 780 ডিভাইড কৰিলে আমি কিমান পালো 314.28 সেন্টিমিটাৰ কিউব। ঠিক তেনেকৈ কুৱেশ্যন নাম্বাৰ 8টো কৰি চাবা, সেম ইয়াৰ লগত অকমান বেলেগ কৰি দিয়া আছে, ঠিক আছে পাতি লোৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 9 লাষ্ট কুৱেশ্যনটো চাওঁ হা। এ হিপ অফ হুইট ইজ ইন দ্য ফৰ্ম অফ এ কোন হুজ ডায়মিটাৰ ইজ 10.5 মিটাৰ এণ্ড হাইট ইজ 3 মিটাৰ, find its volume, the heap is to be covered by a canvas to protect it from rain, find the area of the canvas required, ঠিক আছে। area of the canvas required, diameter দিয়া আছে 10.5, radius কি হ'ব 10.5/2 হৈছে, diameter বা radius 10.5, হাইটটো দিয়া আছে 3 মিটাৰ, ভলিউম
1/3 pi r square h 1/3 27 r square 10.5/2 10.5/2 h to 3 3 cancel 2 रे 11 7 দিলে 15 মানে 1.5 সো এইখিনি মই বাৰু এতিয়া ডাইৰেক্টলি পাতি দিছোঁ কিমান হ'ব 86.625 মিটাৰ কিউব এইখিনি তোমালোকে কেলকুলেশ্যন কৰি চাবা ভলিউম লগতে কি দিছে দ্য হিপ ইজ টু বি কভাৰ্ড বাই এ কেনভাছ টু প্ৰটেক্ট ইট ফ্ৰম ৰেইন ফাইণ্ড দ্য এৰিয়া অফ দ্য কেনভাছ ৰিকুৱাৰ্ড চ' হিপটোক যদি কভাৰ্ড কৰিব লাগে কেনভাছখন কি হ'ব এটা কাৰ্ভ ছাৰ্ফেচ এৰিয়া অফ কোন হ'ব কাৰণ বেছটোতো ঢাকিব নালাগে হিপটো কোনৰ ষ্ট্ৰাকচাৰ তো হিপটো ঢাকিবলৈ হ'লে কি লাগিব কাৰ্ভ ছাৰ্ফেচ এৰিয়া কোন উলিয়াব লাগিব চ' কাৰ্ভ ছাৰ্ফেচ এৰিয়া কোন উলিয়াবলৈ হ'লে পাই আৰ এল তাৰ কাৰণে এলটো উলিয়াব লাগিব এল মানে কি এইচ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ এইচ মানে কি 3 স্কুৱেৰ আৰু মানে 10.5 আধা কিমান 5.25 স্কুৱেৰ সেইটো 9 প্লাছ 5.25টো হৈ যায় তোমাৰ 27.56 সেইটো 36.56 মানে এৰাউণ্ড 36ৰ 6 এইটো আমি এৰাউণ্ড 05 মিটাৰ স্কুৱেৰ ৰুট ওলোৱাটো তোমালোকে কৰি ল'বা মই ইয়াতে পাতি দিছোঁ নেক্সট কেনভাছ এৰিয়া অফ দ্য কেনভাছ therefore area of the canvas কি হ'ব কাৰ্ভ ছাৰ্ফেচ এৰিয়া মানে পাই আৰ এল 22/7 আৰৰ ভেলু এটা 10.5/2 পাতিছোঁ এলৰ ভেলু 6.05 2 ৰে 11 এইটো 1.5 চ' গোটেইখিনি কেলকুলেট কৰি এৰাউণ্ড আমি পাম 99.83 মিটাৰ স্কুৱেৰ এৰিয়া ঠিক আছে বুজি পাইছা নহয় পাতি লোৱা আৰু নেক্সট ভিডিঅ'ত আমি 13.8 এক্সাৰচাইজটো কৰিম